গৰু আৰু গো মাংস এই দুটা বস্তু ভাৰতবৰ্ষত ধৰ্মীয় অনুভূতিৰ লগত জড়িত হৈ আছে। গতিকে মই ভাবোঁ তেনেধৰণৰ এটা ইমেচিয়ৰ কমেণ্ট দিয়াটো কাৰো পক্ষে উচিত নহয়। আৰু গো মাংসৰ বিষয়ে যোৱাটো বিধানসভাতেই কেটেল বিল পাছ কৰা হৈছে। মঠ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত গো মাংসৰ প্ৰচলনৰ ওপৰত। গতিকে সেইটোত আজি ৰকিবুল হুছেইন ডাঙৰীয়াই ইলেকশ্যনত পৰাজয় হোৱাৰ পিছতেই যিটো বস্তু ভাৰতীয় জনতা পাৰ্টীৰ লগত ইছ্যুটো খুব ইম'চনেলি জড়িত হৈ আছে, এইটো ইছ্যু উঠাই ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসৰ লগত বিজেপিক সংযুক্ত কৰি যি ভাষ্য প্ৰদান কৰিছে, সেইটোৰ মতে এটা অকল চামাগুৰিবাসী ৰাইজকে নহয়, সমগ্ৰ হিন্দু সমাজৰ ওপৰতে এটা তেওঁ বিৰূপ মন্তব্য কৰিছে। তো গতিকে এইটো এটা ভাৰতীয় সভ্যতাৰ ওপৰত আঘাত বুলি মই বিবেচনা কৰোঁ। যি ধৰ্মৰে নহওক, খোৱা বোৱাক লৈ পেলাই খুব বেছি মানুহে বেয়া পোৱাকৈ কথা কোৱাবিলাক উচিত নহয়। আজি তেওঁ ভাৰতীয় জনতা পাৰ্টীক ইমান ডাঙৰ এটা অপমান বা ইমান ডাঙৰ এটা একিউজ তেওঁ কৰিছে, গতিকে কোনো ধৰণৰে কোনো পক্ষেই এইটো একচেপ্টেবল নহয়। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই যদি প্ৰমাণ দিব পাৰে প্ৰমাণটো দিয়ক, আৰু যদি প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লে অসমবাসী ৰাইজৰ ওচৰত তেওঁ ক্ষমা খোজাটো নিতান্তই প্ৰয়োজন। এগৰাকী সাংসদ হিচাপে তেওঁ ভেটেৰেন পলিটিচিয়ান, চামাগুৰিৰ পৰা কেইবাবাৰো তেওঁ জিকি আহিছে, ৰাইজৰ গৃহমন্ত্ৰীৰ পদত তেওঁ অধিষ্ঠিত হৈছিল। আৰু গৃহমন্ত্ৰী থকা হিচাপে তেওঁ এইটো জানে যে তেওঁৰ মন্তব্যই কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন হ'ব পাৰে, আৰু এই ৰিয়েকশ্যনৰ যিটো প্ৰভাৱ পৰৱৰ্তী সময়ত কেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হ'ব পাৰে, এই কথাটো তেওঁ নিশ্চয়কৈ বুজা উচিত আছিল, যিহেতু তেওঁ আগতে প্ৰাক্তন অসমৰ গৃহমন্ত্ৰী আছিল। আৰু এটা খুব দুৰ্ভাগ্যজনক, আৰু এনেধৰণৰ মন্তব্যই সমাজত বিশৃংখলতা আনে, আৰু এনেধৰণৰ মন্তব্যই সমাজত বিভাজন আনে, আৰু এইটো খুব এটা ষড়যন্ত্ৰমূলক তেওঁৰ মন্তব্য বুলি মই ভাবোঁ, যাতে কমিউনেল কনফ্লিক্ট এটা হওক আৰু বিজেপি চৰকাৰখনক বদনাম কৰিব পাৰক, তেনেধৰণৰ এটা তেওঁ প্ৰয়াস কৰিবলৈ যত্ন কৰিছে। তাকেই মই ক'ব বিচাৰিছোঁ যে তেওঁ এজন সুস্থ নাগৰিক হিচাপে মন্তব্যবিলাক দিয়া উচিত। অসুস্থ নাগৰিক বা অসুস্থ মানসিকতাৰে যদি মন্তব্যবিলাক দিয়ে, তেতিয়াহ'লে সমাজত বিভেদ সৃষ্টি হ'ব, আৰু সেই বিভেদ সৃষ্টি হোৱাটো আমি নিবিচাৰোঁ। 100%। অকল চামাগুৰি বুলিয়ে কথা কোৱা নাই, মই গোটেই অসমবাসী বা গোটেই ভাৰতবৰ্ষৰ ৰাইজক এইটো অপমান কৰিছে। কাৰণ এতিয়া শাসক দলত ভাৰতীয় জনতা পাৰ্টী আছে, আৰু ভাৰতীয় জনতা পাৰ্টীক লৈ তেওঁ যি মন্তব্য দিছে, সেইটো মন্তব্য অকল ভাৰতবাসীয়ে নহয়, বেলেগ বেলেগ অঞ্চলতো ইয়াত যিসকল ব্যক্তি গো মাতাৰ ওপৰত বিশ্বাস ৰাখে, সন্মান কৰে, ভক্তি কৰে, তেখেতসকলকো এটা অপমান কৰা বুলি মই অনুভৱ কৰোঁ। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি বক্তব্য আপোনালোকে চাইছে, 1,56,00,000 ফাইলৰ ভিতৰত 1,40,00,000 ফাইল ইতিপূৰ্বেই ডিছপ'জ কৰা হৈছে, মানে 16,00,000 মান আৰু ফাইল থাকি গৈছে। চ' গতিকে এইটো যদি চোৱা যায়, 95% কাম এই চৰকাৰখনে ফাইলবিলাক ডিছপ'জ কৰিছে বা সমাপ্ত কৰিছে। আৰু যি 5-6% বাকী আছে, সেইটো যাতে ত্বৰান্বিত কৰিব পাৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰ পদক্ষেপ লৈছে। আৰু এই পদক্ষেপৰে যি অকণমান ৰৈ যোৱা কাম, যি অফিচাৰ্ছসকলে খুব ভালেই কাম কৰে, কিন্তু তাৰে ভিতৰত 1-2% যিটো হেমাহি কৰে, তাৰ পৰা ফাইলবিলাক ডিলে কৰে, এইখিনি কামো এতিয়া খুব তড়িৎ গতিত আগবাঢ়িব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো এটা পদক্ষেপ মই সঁচাকৈ শলাগ লৈছোঁ। আৰু তাতকৈ ডাঙৰ কথা, যি 3গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছিলেক্ট কৰিলে, যি অসম লোকসেৱা আয়োগৰ যিটো আয়ুক্ত, তেখেতসকলক
তিনিগৰাকী ব্যক্তি এনেধৰণৰ ব্যক্তি সমাজত তেখেতসকলে ৰিটায়াৰ কৰিছে ৰিটায়াৰ কৰাৰ পিছতো খুব সুন্দৰ এটা তেখেতসকলৰ ইমেজ এইটো লৈ পেলাই ৰিটায়াৰ কৰিছে আৰু এই তিনিগৰাকী ব্যক্তিৰ চিলেকশ্যনতে এটা আমি অনুমান কৰিব পাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্বচ্ছতাৰে কামটো কৰিব বিচাৰিছে আৰু যি 95% স্বচ্ছতাৰে কাম কৰিছে আৰু তাৰ ফলো আমি পাইছোঁ আৰু যি 5-6% বাকী আছে সেইখিনিকো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এৰি দিব খোজা নাই যে সেইখিনিও যাতে সুন্দৰভাৱে হয় আৰু এইটো এই যিটো পৰ্টেল আপলোড কৰিলে ঘৰতেই বহি কোনো অফিচাৰক লগ ধৰিব নালাগে বা হেৰি কৰিব নালাগে সুন্দৰ যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইজ অফ ডুইং বিজনেছ কৰিছে এইটোৰ এটা সুন্দৰ ৰিফ্লেকশ্যন হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি যিটো পৰ্টেল আপলোড কৰিলে মই ভাবোঁ ইয়াৰ দ্বাৰা যিবিলাক ব্যক্তি ঘূৰা পকা কৰিব নোৱাৰে অফিচত আহিব নোৱাৰে ঘৰতেই বহি তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব মই এজন বিধায়ক মন্ত্ৰী সভাৰ সম্প্ৰসাৰণটো বিধায়কে কেনেকৈ কমেণ্ট দিব মই একোৱেই নাজানে মই সঁচাকৈয়ে নাজানে এইটো কি কমেণ্ট আছে তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ কেবিনেট এক্সপানশ্যন কৰিবনে নকৰে তেওঁৰ দায়িত্ব তাৰ ৰাজ্যখনৰ তেওঁ চলাই আছে কি সুন্দৰভাৱে আৰু এইটো ক্ষেত্ৰত মন্ত্ৰী সভাৰ সাল সলনি হ'বনে কি হ'ব তেখেতে ক'ব গতিকে বিধায়ক হিচাপে মই নাজানাকৈ মই কেনেকৈ কথা ক'ব মইতো একোৱেই নাজানো এইটো কথা একদমেই নাজানে 1 মাহৰ ভিতৰতে 1 মাহত যদি টাৰ্গেট লৈছে কংগ্ৰেছৰ তেতিয়াহ'লে এইটো ভেকু বহনাই হ'ব কাৰণ আমি 3-4 মাহ কৰি পেলাই আমাৰ এতিয়াও সম্পূৰ্ণ হোৱা নাই আমি এইটো কাম কৰি আছোঁ অহা 3 তাৰিখলৈকে আমাৰ চলিব গতিকে এমাহত যদি কৰিব কৈছে মই ভাবোঁ সেইটো লাচিত বৰফুকনে যেতিয়া মোমায়েকক কাটি পেলাই গড় বনাইছিলে একে ৰাতিৰ ভিতৰত তেনেকুৱা ধৰণৰ কাম হ'ব এতিয়া সেই আমাৰ অসমত লাচিতো নাই মোমাই কটা গড় বনাবলৈ কাৰণে তেনেকুৱা মানসিকতাৰ মানুহো কম গতিকে কংগ্ৰেছে সেইটো সফল হ'ব বুলি মোৰ ধাৰণা নহয় তথাপিও কংগ্ৰেছৰ এতিয়া তেখেতসকলৰ দলৰ বিষয় গতিকে মই এইটোৰ ওপৰত কমেণ্ট দিব নিবিচাৰোঁ আৰু মই আমাৰ শুভেচ্ছা থাকিল যে বিজেপিৰ পদাঙ্কন অনুসৰণ কৰি পেলাই কংগ্ৰেছে যাব বিচাৰিছে ঠিক আছে তেতিয়াহ'লে আমি আগতে থাকিম তাৰমানে আমি ফাৰ্ষ্ট পজিশ্যনতে থাকিম সদায় ছেকেণ্ড পজিশ্যনত কংগ্ৰেছ সদায় থাকিব মোৰ শুভেচ্ছা থাকিল আমি সদায় 1 নম্বৰত থকাৰ কাৰণে আমি যত্ন কৰি আছোঁ আৰু ৰাইজৰ আশীৰ্বাদৰে আমি আগবাঢ়ি গৈ আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি সদায় 1 নম্বৰত থাকিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ